নমস্কাৰ, ওয়েলকাম টু মাই চেনেল গেট সেটেড। আজি আমি ইংৰাজী পেডাগজিৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, তো নিশ্চয় ভিডিঅ'টো চাই থাকিব। দ্য ফাৰ্ষ্ট কুৱেশ্যন, আ চাইল্ড ডাজ নট write a paragraph on her own even after brainstorming the topic. However, she is able to write it under adult or peer guidance. This guidance is called. যে এনেকুৱা এটা গাইডেন্সৰ কথা কৈছে য'ত যে শিশুৱে কি কৰিছে যে তেওঁৰ মস্তিষ্ক মন্থন কৰাৰ পিছতো বা চিন্তা ইজিলি তোমালোকে ভাবি ল'ব পাৰা যে চিন্তা কৰাৰ পিছতো তেওঁ এটা টপিকৰ ওপৰত এটা পেৰাগ্ৰাফ লিখিব পৰা নাই, কিন্তু যেতিয়া তাৰপিছত কি হৈছে, যেতিয়া তেওঁক বয়স্ক বা সমনীয়াসকলৰ হেল্প বা গাইডেন্স প্ৰদান কৰা হৈছে তেতিয়া তাই লিখিব পাৰিছে। তো এনেকুৱা ধৰণৰ গাইডেন্সক আমি কি বুলি ক'ম? দ্য ফাৰ্ষ্ট অপশ্যন, স্কেপ ফল্ডিং, পিয়াৰ টিচিং, পিয়াৰ কাউন্সেলিং, টিম টিচিং। দ্য কাৰেক্ট অপশ্যন ইজ 1, স্কেপ ফল্ডিং। দ্য নেক্সট, dash is a type of learning in which a child has to use higher order mental processes such as intelligence or reasoning. যে এনে এক ধৰণৰ শিক্ষণৰ কথা কোৱা হৈছে য'ত শিশুৱে বুদ্ধিমত্তা আৰু যুক্তিৰে কি কৰে, যুক্তিৰ দ্বাৰা উচ্চ স্তৰৰ মানসিক প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰিব লগা হয়। ঠিক আছে, মেণ্টেল ইনষ্টেজ যিটো কৈছে ৰিজনিং আৰু ইণ্টেলিজেঞ্চ যিটো হায়াৰ অৰ্ডাৰ মেণ্টেল প্ৰচেছ। তো অপশ্যন কি হ'ব আমাৰ? ফাৰ্ভাৰ লাৰ্নিং, কনচেপ্ট লাৰ্নিং, motor skills learning, structured learning. The correct option is 2, concept learning. Next question, you as a teacher, apuni ejon teacher hisabe appreciate a child for her overall language use through some of words are misspelled by her. You are here using dash approach in your class. কি কৈছে, সামগ্ৰিক যিটো ভাষা, যিটো অভাৰঅল লেংগুৱেজ সামগ্ৰিক ভাষা ব্যৱহাৰৰ বাবে যিটো শলাগ লৈছে এজন টিচাৰে। ঠিক আছে, কিন্তু যদিও কিছুমান শব্দ তাইৰ বানান ভুল, যিটো অভাৰঅলৰ ওপৰত কি কৰিছে আমাৰ ডিপেণ্ড কৰিছে, কিন্তু যদিও তেওঁৰ মিছস্পেল্ড আছে, ঠিক আছে, স্পেলিঙত মিষ্টেক হৈছে, ভুল হৈছে, কিন্তু সেইটোত গুৰুত্ব দিয়া নাই। অভাৰঅল যিটো লেংগুৱেজেছ ইউজ সেইটোত গুৰুত্ব দিয়া হৈছে। দ্য অপশ্যন, হোল লেংগুৱেজ কমিউনিকেশ্যন, কনষ্ট্ৰাকটিভিষ্ট, ষ্ট্ৰাকচাৰেল। দ্য কাৰেক্ট অপশ্যন ইজ 1, হোল লেংগুৱেজ। ইউ আৰ আ হিন্দী স্পিকিং টিচাৰ, যে আপুনি এজন কি টিচাৰ বুলি কৈছে? হিন্দী স্পিকিঙৰ টিচাৰ, হিন্দী কোৱা টিচাৰ। বাট ইউ গেট পষ্টেড ইন আ প্ৰাইমাৰী স্কুল, যে কি কৈছে, পোষ্ট কৰিছে ক'ত? পোষ্টেড হৈছে প্ৰাইমাৰী স্কুলত, হুইচ ইজ ইন দ্য এৰিয়া অফ পাঞ্জাৱ, যিটো এৰিয়া ক'ত আছিল? পাঞ্জাৱত আছিল। যে কি কৈছে, আপুনি এজন হিন্দী কোৱা টিচাৰ, কিন্তু যে আপোনাৰ প্ৰাইমাৰী এখন স্কুলত পষ্টিং দিয়া হৈছে, কিন্তু যিখন এৰিয়াত কোনটো ভাষা ইউজ কৰা হয়? পাঞ্জাৱ। চিন্স ইউ ডু নট ন' দ্য লোকেল লেংগুৱেজ অফ ডেট এৰিয়া ইউ শুড। আৰু কি কৈছে যে আপুনি সেই ভাষাটো নাজানে, যিটো তেওঁলোকৰ লোকেল লেংগুৱেজ এৰিয়াৰ সেইটো ভাষা নাজানে। তো তেতিয়া এনেকুৱা অৱস্থাত আপুনি কি কৰিব বা কি কৰা উচিত? তো অপশ্যন, ইমিডিয়েটলি এপ্লাই ফৰ দ্য ট্ৰান্সফাৰ টু আ হিন্দী স্পিকিং এৰিয়া, ইউজ দ্য চাইল্ড লেংগুৱেজ এজ আ ৰিচোৰ্চ এণ্ড ষ্টাৰ্ট টিচিং, কমিউনিকেট ইন ইংলিছ, মোটিভেট দ্য community to learn Hindi. The correct option is 2, use the child language as a resource and start teaching. Next, okay, next question, you are a next, dash comprehension is a skill of reading a piece of text closely or intensely for the purpose or extracting specific information from the text. যে কুৱেশ্যনটোত কোৱা হৈছে কোনো এটা নিৰ্দিষ্ট পাঠৰ পৰা কিছুমান তথ্য আহৰণৰ উদ্দেশ্য কৰি, বা সেই উদ্দেশ্যটো আছিল যে আমি কিছুমান তথ্য আহৰণ কৰিম
কোনো এটা টুকুৰাৰ নিবিড়ভাৱে বা তীব্ৰভাৱে পঢ়াৰ ক্ষমতা বা যেটো দক্ষতা সেইটো তো সেইটো কি বুলি কৈছে ইন্টেন্স বা ক্লোজলি যেটো পারপাস অপশন গ্লোবাল লোকাল inferential evaluative the correct option is second local the next question the purpose of diagnostic test in language learning is to যে কি কৈছে ডায়াগনস্টিক যেটো টেষ্ট যে ভাষাৰ ক্ষেত্ৰত ইয়াৰ উদ্দেশ্য কি ভাষা শিক্ষণৰ ক্ষেত্ৰত অপশন plan and prepare question for summative evaluation inform the parents in the PTMs and ask them to pay attention know the gaps in learners understanding and take remedial steps use the finding in the progress report of student the correct option is 3 know the gaps in learners understanding and takes remedial steps okay next which one of the following is a correct statement about textbook যে পাঠ্যক্ৰমৰ ক্ষেত্ৰত চাৰিটা অপশনৰ ভিতৰত চাৰিটা স্টেটমেন্টৰ ভিতৰত কোনটো কারেক্ট হ'ব যে টেক্সটবুকখন একচুয়ালি কি A textbook is a final things for the teacher and the student. It helps to achieve the objectives laid down in the curriculum. It is a planning of educational activities for the session. A textbook is irreplaceable. ঠিক আছে The correct option is 2. It helps to achieve the objectives paid down in the curriculum. Okay, next question. Which of the following classroom practices help a teacher to develop oral language among the student? যে ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যেটো oral language আছে মৌখিক ভাষা আছে সেইটো ডেভেলপ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক হেল্প কৰিব সেইটো প্ৰেক্টিছৰ ক্ষেত্ৰত helps a teacher to develop oral language among the student. The options Sora's reading of the text with the teacher Sora's recitation of the poem after memorizing it practicing in role plays practicing the correct pronunciation of new or unfamiliar words the correct option is 3 participating in role plays okay next when we say language is arbitrary we mean to say that the option there is an inherent relation between the word of a language and their meaning the relation between word and their meaning is based on a valid reason or not on chance there is an inherent relation between the word of a language or their meaning language follows prefixed principles the correct option is 3 there is no inherent relation between word of a language and their meaning car meaning hoise language is arbitrary যেতিয়া আহিব হেতু হ'ব আমাৰ option correct 3 next question deductive approach of teaching grammar advocates that we should first যেটো আমাৰ deductive approach আছে যে হেতুৰ কি কৈছে টিচিং গ্ৰামাৰ এডভোকেটছ যে গ্ৰামাৰ শিক্ষাৰ ক্ষেত্ৰত কোনটো বুজাব আৰু কোনটো ফাৰ্ষ্টতে আমাৰ কৰা উচিত প্ৰেজেন্ট এক্সাম্পল প্ৰেজেন্ট ৰুলছ প্ৰেজেন্ট genuine communication provide practice through drill the correct option is present rule deductive যেতিয়া আহিব আমাৰ rule to deductive always rule to example and inductive always example to rule next dash is a way of estimating or guessing beyond the fact option explanation analysis inference extrapolation correct option is extrapolation okay next question a language teacher must promote learners for free writing or karone
আমাৰ কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰিব লাগিব, উৎসাহিত কৰিব লাগিব। এজ দ্য কি বেনিফিট অফ ফ্ৰী ৰাইটিং ইজ, যে কি হিচাপে কৈছে যে বেনিফিট আমাৰ যিটো ফ্ৰী ৰাইটিং এক্টিভিটি আছে সেইটো বেনিফিটটো আমাৰ কি হ'ব বুলি কৈছে। অপশ্যন, ইট এনকাৰেজেছ লাৰ্ণাৰ্ছ টু ৰাইট ফ্লুৱেণ্টলি এণ্ড ক্ৰিয়েটিভলি, gives the freedom to write or not, does not make them feel that they have to write much or be totally accurate, can incorporate feature of written language from their first language. The correct option is 1. It encourages learners to write fluently and creatively. Next question. As a teacher of class 5, you ask the student to read the text thoroughly. এজন টিচাৰ হিচাপে কি কৈছে, ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলক কৈছে যে এখন টেক্সট থৰলি পঢ়া। দেন ইউ আস্ক দেম টু এনচাৰ দ্য কুৱেশ্যন। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক কৈছে যে তেওঁলোকক প্ৰসংগ RTIৰ লগত উল্লেখ কৰি প্ৰশ্ন উত্তৰবোৰ দিবলৈ, যে যিটো RTC আছে, RTE বুলি কৈছোঁ মই, RTC যে ৰেফাৰেঞ্চ টু দ্য কনটেক্সট, ইয়াৰ লগত প্ৰসংগ কৰি উত্তৰ দিবলৈ কৈছে প্ৰশ্নৰ উত্তৰবোৰ। তো সেইটো কোনটো ৰিডিং হ'ব? এক্সটেনচিভ ৰিডিং, স্কেনিং, স্কিমিং, ইণ্টেনচিভ ৰিডিং। তো আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব? ইণ্টেনচিভ ৰিডিং। যেতিয়া আমাৰ থৰলি আহিব তেতিয়া আমাৰ কি হয়? ইণ্টেনচিভ। অ'কে, নেক্সট। ল্যাঙ্গুয়েজ অ্যাকুইজিশন occur only when the option, child is taught the rules of grammar, child is given practice in translation, child is given opportunity to read, child has exposure to the language. The correct option is child has exposure to the language. আমার ল্যাঙ্গুয়েজ অ্যাকুইজিশনের কথা কৈছে যেহেতু, তো সেইটো অপশ্যন। যেতিয়া আমি কিবা বস্তু এক্সপ'জ কৰিব পাৰিম তেতিয়াহে আমাৰ কি হ'ব? আমাৰ ল্যাঙ্গুয়েজ আমি একুৱায়াৰ কৰিব পাৰিম। নেক্সট অৰ লাষ্ট, এক্সক্লুডিং মাদাৰ টাং ইন দ্য ক্লাছৰুম ইজ আ কেৰেক্টাৰিষ্টিক্স ফিচাৰ অফ দ্য ডেছ মেথড। যে এনেকুৱা কোনটো মেথড আছে যিটো মেথডে যিটো মাতৃভাষা এইটোক কি কৰে? ক্লাছৰুমৰ পৰা একেবাৰে নাইকিয়া বা বাদ কৰি দিয়ে, বাতিল কৰে। এক্সক্লুডিং মানে বাদ দিয়া। অপশ্যন, নেচাৰেল, বাইলিংগুৱেল, অটোলিংগুৱেল, ডিৰেক্ট। দ্য কাৰেক্ট অপশ্যন ইজ 4th, ডিৰেক্ট মেথড। ডিৰেক্ট মেথডত কি হয়? যিটো ছেকেণ্ড লেংগুৱেজ সেইটোৱে ফ'কাছ দিয়া হয়, কিন্তু ফাৰ্ষ্ট লেংগুৱেজৰ একো গুৰুত্ব নাই। থেংক ইউ এভৰিৱান।